এই মুহূৰ্তত বঙাইগাঁৱৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। পুনৰ বহিৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ বঙাইগাঁৱৰ যুৱক তৰেণ ৰায়ৰ। 24 জানুৱাৰীত ছিকিমলৈ কাম কৰিবলৈ গৈছিল তৰেণ ৰায়। টেকনো ট্ৰেড নামৰ এটা প্ৰতিষ্ঠানত কামৰ উদ্দেশ্যেৰে গৈছিল তৰেণ ৰায়। অৰ্ধনগ্ন অৱস্থাত পাহাৰৰ দাঁতিত মৃতদেহ উদ্ধাৰ কৰে তৰেণৰ। পৰিয়ালৰ লোকৰ অভিযোগ এয়া হত্যাকাণ্ড। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তৰেণ ৰায়ৰ মাতৃ বৰ্তমান চিকিৎসাধীন হাস্পতালত। কণমানি পুত্ৰ সন্তান আৰু পত্নীক এৰি যায় তৰেণে। প্ৰথমতো ময়ে ফোন কৰিছিলোঁ, চাৰে 8টামানত মাৰিছিলোঁ যে দাদা তই ডিউটিত গেছা? আকৌ বলছে ডিউটিত আহিছোঁ, ডিউটিৰ পৰা আহিলোঁ, ভাত খাইছি না খোৱা নাই? কৈছে খালোঁ। পিছত ক'ব লাগছে কালি কামটা কেনেকুৱা কিবা? কৈছে কামটা ভালে অইলদাৰ লগত জোগালি। ক'লোঁ মই কামত যাইছোঁ তেতিয়াহ'লে। ক'ব লাগছে কি কৰোঁ মোক মোদাৰু চোদাৰু কিবা বোলে গালি দিছে তাক কোম্পানীৰ ঠিকাদাৰে, কিবা বোলে প্ৰশ্ন সুধিছিল ক'ব পৰা নাই। 27 তাৰিখেতো মোৰ লগত কথা পাতিল, পিছত 27 তাৰিখে কিবা হ'ল নেকি, পিছত মোক ফোন কৰাৰ পিছত এতিয়াতো ক'ব নাপাৰিল। কালি ডেট বডি পাইছোঁ, এতিয়া নিয়ে বিচাৰোঁ। বিচাৰক এটাই জনাব যেনে দোষীক তদন্ত লয়, শাস্তি দিয়ে। আৰু কি ক'ম আৰু এই দুখীয়া পৰিয়াল তাক কিবা এটা হেৰি কৰক, সহায় দিয়ক। এইখিনিয়ে ডেড বডিটো আৰু গিছে আমাৰ এইখিনিয়ে ক'ব লাগে। আৰু মোবাইলটাতো তাৰ লগতো নাই। মোবাইলটা ফোন কৰি আছোঁ, আমি ৰাতিপুৱা গম পাইছোঁ বোলে মানুহটা নাই। ফোন কৰি আছোঁ, ঘৰৰ পৰা মাৰি আছে, বইনীগিলা মাৰি আছোঁ, মানে ফোনটা ৰিচিভে নকৰে তাই। এইবাৰ 10মান বজাৰ পৰা চুইচ অফ, এইবাৰ নাই আৰু।